শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পানী যোগান আঁচনিৰ দুৰৱস্থা। চিকিৎসালয় কৰ্তৃপক্ষৰ অভিযোগৰ পিছত তৎপৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অমনোযোগিতা আৰু অৱহেলাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত থকা পানী যোগান আঁচনিৰ দুৰৱস্থা, যাৰ পৰিণতিত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিবলৈ যোৱা ৰোগী তথা আত্মীয়সকলে ব্যৱহাৰ কৰিবলগীয়া হৈছে অপৰিষ্কাৰ পানী। এই সম্পৰ্কে চিকিৎসালয় কৰ্তৃপক্ষই জনস্বাস্থ্য কাৰিকৰী বিভাগক অৱগত কৰি আহিছিল যদিও বিভাগে প্ৰদান কৰা নাছিল গুৰুত্ব। শেহতীয়াকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান আঁচনিৰ মেৰামতি তথা পৰিষ্কাৰৰ বাবে পদক্ষেপ হাতত লৈছে। এই সম্পৰ্কে চিকিৎসালয় কৰ্তৃপক্ষই অৱগত কৰিলে সংবাদ মাধ্যমক। হয়, এতিয়া ছাৰে বহুতখিনি কথা মানে ইনক্লুড কৰিয়ে দিলে ইয়াত। তো যোনটো মানে পানী আমাৰ ইয়াত সাপ্লাই হয় সেইটো পানী আমাৰ PHC ডিপাৰ্টমেণ্টৰ পৰা হয়, বাট এট দ্য সেম টাইম আমাৰ MCH বিল্ডিং হৈ গ'ল, নতুন বিল্ডিং, তাৰ কাৰণে নিজৰ পাৰ্চনেল এটা ৰিজাৰ্ভাৰ আছে আৰু তাৰ পানীখিনিও মানে তেওঁলোকৰ আমাৰ মটৰ আছে। তো পুৰণা বিল্ডিঙৰ কাৰণে আমাৰ নিজৰ মটৰো আছে, প্লাছ আমাৰ PHC পৰাও আমি মানে পানী পাওঁ, আৰু প্লাছ আমাৰ ইয়াত হস্পিটেলত 15টা পুৰণা বিল্ডিঙত টেংকিজ আছে য'ত মানে তাৰ পানীখিনি আহে, বাট আমি নিজৰ টেংকিখিনি আমি চাফা কৰি ৰখা হয় পিৰিয়ডিকেলি। আৰু এতিয়া ৰিচেণ্টলি আমাৰ 5টা টেংকি আমাৰ OPD এৰিয়াজ ইনক্লুডিং কৰি যিমান 5টা টেংকি চাফা কৰা হৈছে, আৰু PHC ডিপাৰ্টমেণ্টকো এতিয়া আমি ইনফৰমেশ্যনটো দিছোঁ, তো তেওঁলোকে নিজৰ পিনৰ পৰা নিজৰ টেংকিখিনি চাফা কৰিব। তেওঁলোকে এতিয়া ইন্টিমেট কৰা হৈছে তেওঁলোকে এতিয়া কৰিম বুলি কৈছিল। ছাৰে ইনফৰমেশ্যনটো দিয়া হৈছিলে তেওঁলোকক ভাৰ্বেলি, তো এতিয়া তেওঁলোকে কামটো কৰি দিম বুলি কৈছে। ওপৰত ব্যৱস্থা কৰি থকা হৈছে, যিহেতু আমাৰ ইয়াত টেংকি কেইবাটাও আছে, টেংকিখিনি আমি পিৰিয়ডিকেলি চাফা কৰি থাকোঁ, মানুহ লগাই চাফা কৰাই থাকোঁ। তথাপিও ধৰক এইখিনি আমাৰ যিখিনি আমি কৰোঁ তাৰ সেইখিনি যথেষ্ট নহয়, আৰু এই গোটেই কামখিনি তদাৰক কৰে আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে। আৰু আমি জনস্বাস্থ্য কাৰিকৰী বিভাগক আমি জনাই আছোঁ যে এনেকুৱা ধৰণৰ অসুবিধা আমাৰ ৰাইজে ইয়াতে পাইছে, আৰু তেওঁলোকে সেই যিটো ব্যৱস্থা সোনকালে ল'বলৈ তেওঁলোকক আমি অনুৰোধ জনাই আছোঁ। কিয় তেওঁলোকে কৰা নাই, আপোনালোকে কেতিয়াৰ পৰা জনাইছে বা যথেষ্ট দীঘলীয়া? হয়, এইটো আমাৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰে আগতেও তেওঁলোকলৈ ফোনযোগে জনাইছে যে আমাৰ ইয়াত এনেকুৱা ধৰণৰ অসুবিধা এটা হৈছে, আৰু তেওঁলোকে কৰিম বুলি কৈ আছে, কিন্তু হয়তো চাগে 2 দিনত কৰাৰ কথা কৈছে তেওঁলোকে। মানে বিশেষকে মানে কি হৈছে, আমাৰ হস্পিটেলখন যিহেতু বহুত পুৰণি হস্পিটেল, ইয়াত অকণমান পাইপলাইনৰ মানে হেৰিটোত অলপ অসুবিধা এটা আছে। ক'ৰবাত হয়তো পাইপলাইন অকণমান জাম হৈ আছে, বা ক'ৰবাত কেতিয়াবা পাইপলাইন ফাটি যায়, তাৰ ফলত কোনোবা ৱাৰ্ডত কেতিয়াবা অলপ পানীৰ যোগানটো অলপ ব্যাহত হয়। আমি ইয়াত আমাৰ নিজৰ হস্পিটেলৰ ফালৰ পৰা ৱাটাৰ পাম্প আছে নিজৰ, যেতিয়া আমাৰ ইমাৰ্জেঞ্চি চিটুৱেশ্যন আহে তেতিয়া আমি সাধাৰণতে নিজৰ পাম্পখিনি আমি ইউজ কৰোঁ, আৰু যিবিলাক আমাৰ নিজৰ টেংকি আছে সেইখিনি আমাৰ হস্পিটেলৰ ফালৰ পৰা পিৰিয়ডিকেলি আমি চাফা কৰি থাকোঁ। কিমান ব্যৱস্থা আছে? আমাৰ ইয়াতে মোটামুটি আছে টেংকি 15টা আছে আমাৰ হস্পিটেলৰ ভিতৰত কেম্পাছত, আৰু আমি ৰিচেণ্টলি মাৰ্চত আমি 8টা টেংকি চাফা কৰাইছোঁ, আৰু আমি পিছৰ টেংকিখিনি আমি 2 দিনত আকৌ চাফা কৰাম। যিটো তেওঁলোকে জনাইছে আমাৰ 2 দিনত কামখিনি কৰি দিম বুলি কৈছে। আমি জনাইছোঁ অলৰেডি তেওঁলোকৰ ইঞ্জিনিয়াৰৰ লগত আজি কথা পাতিছে আমাৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰে, আৰু তেওঁলোকৰ হয়তো মানুহ পঠিয়াব, আজি হয়তো চাব তেওঁলোকৰ যিখিনি কৰিব লগা আছে। শিৱসাগৰৰ পৰা মুছাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু